সকলোকে ইউটিউব চেনেল ম্যাথ সলিউশন পিবলে পুনৰবাৰ স্বাগতম জনাইছো মই প্ৰাঞ্জল পূজাৰী আজি এই ভিডিঅটোত অসম পুলিচৰ হৈ যোৱা পৰীক্ষাত আহি যোৱা গণিতৰ কেইটামান প্ৰশ্নৰ আলোচনা কৰিম আৰু এই প্ৰশ্নকেইটা মই শৰ্ট ট্ৰিক মেথডৰে সলভ কৰি দেখাম মই ভাবো এই প্ৰশ্নকেইটা আগন্তুক পৰীক্ষাৰ কাৰণে যথেষ্ট ইম্পৰ্টেন্ট সো ভিডিঅটো শেষলৈকে চাব আৰু ভিডিঅটো চাই কেনে পালে মোক কমেন্ট কৰি জনাব আহকচোন ভিডিঅটো ষ্টাৰ্ট কৰো এটা ফাৰ্স্ট কোৱেশ্চনটো আছে if the circumference of a circle is reduced by 50%, then the area of the circle will reduce by option ekita dise question to okhomet ase jodi britto etar poridhi 50% কমাই দিয়া হয় তেন্তে বৃত্তটোৰ ক্ষেত্ৰফল কিমান হ'ব option ekita dise যদি আমাৰ বৃত্ত এটাৰ পৰিধিটো 50% কমাই দিও তেতিয়া সেই বৃত্তটোৰ ক্ষেত্ৰফল মানে কালি কিমান কমিব আমাক উলিয়াব কৈছে এতিয়া এই প্ৰশ্নটো আমি যদি ট্ৰেডিশনাল মেথডত কৰিবলৈ যাওঁ যথেষ্ট সময় ল'ব আমি শৰ্টিং মেথডত কৰিবলৈ হলে আমি কি কৰিম এটা ফৰ্মুলাৰ সহায়ত এটো সমাধান কৰিব পাৰিম আৰু সেই ফৰ্মুলাটো হৈছে a + b + ab / 100 ঠিক আছে এতিয়া ইয়াত আমাক লাগিব a আৰু b ভ্যালু হ'ব 50% a আৰু b দুইটাৰে ভ্যালু কি হ'ব 50% ঠিক আছে খালি এটা কথা মনত ৰাখিব কমাই দিছে বুলি কৈছে ন সো এই ভ্যালুটো মাইনাসত হ'ব যদি বঢ়ালে বুলি দিলে হেতেন তেতিয়া প্লাসত হলতেন এই কথাটো মনত ৰাখিব ঠিক আছে এতিয়া এই ভ্যালু কিটা ইয়াত বহাই দিম এই ভ্যালু -50 প্লাস এ মাইনাস এ সিম্বলটো মাইনাস হ'ব 50 প্লাস a ভ্যালু -50 ইনটু b ভ্যালু -50 ডিভাইডেড বাই 100 -50 দুইটাৰ আগত মাইনাস আছে প্লাস হ'ব মাইনাস ইনটু থাকি যাব আমি পাম -100 প্লাস 50 লগত 50 ইনটু কৰিলে কি হ'ব 5 * 5 25 লগত দুটা 0 আহিব মাইনাস সিম্বলটো কি হ'ব প্লাস ঠিক আছে তলত 100 এই দুটা 0 ক্যান্সেল গল -100 প্লাস 25 ডাঙৰ আগত মাইনাস আছে গতিকে মাইনাস হ'ব মাইনাস ইনটু থাকি যাব আমি পাম -75% মাইনাসত ওলাইছে মানে কি হ'ব ক্ষেত্ৰফলটো 75% কমিব সো ইয়াৰ কারেক্ট আনসার হ'ব অপশন ডি আর কারেক্ট আনসার এটা হচ্ছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট কোয়েশ্চনটো আছে if ₹2600 is divided among the persons A, B and C in the ratio 1/2 1/3 1/4 respectively how much B gets option ekita dise কোয়েশ্চনটো অসমীয়াত আছে 2600 টকাক যদি A B আৰু C মাজত ভগাই দিয়া হল হিহতৰ ভাগৰ অনুপাত এটো দিয়া আছে হলে B এ কিমান টকা পাব উলিয়াব দিছে এতিয়া আমাক A B আৰু C ৰ মাজত 2600 টকা ভগাই দিবলৈ কৈছে আৰু অনুপাতটো দিছে A:B:C = 1/2 1/3 এটো অনুপাত দিছে ঠিক আছে এতিয়া এনে ধৰণৰ প্ৰশ্নত আমি কি কৰিব লাগিব প্ৰথম টোটাল পাৰ্ট অফ ৰেশিওটো উলিয়াই ল'ব লাগিব মানে এই গুটেকেটা প্লাস কৰি মুঠটো উলিয়াই ল'ব লাগিব টোটালটো আমি কেনেকৈ পাম এইকেটা প্লাস কৰি দিলে হল অৰ্থাৎ যোগ কৰি দিলে হল 1/3 + 1/4 এতিয়া 2 3 আৰু 4 ৰ আমি এলসিএম ল'ব লাগিব এলসিএম কিমান হ'ব 2 3 4 ৰ 12 হ'ব প্ৰসেস মতে কৰিলে 2 এ ইয়াক ডিভাইড কৰিব লাগিব অৰ্থাৎ হৰণ কৰিব লাগিব আমি পাম 6 6 এ 1 ক ইনটু অৰ্থাৎ পূৰণ কৰিলে কি হ'ব 6 প্লাস সিম্বল আছে প্লাস দিলো 3 ইয়াক আমি ডিভাইড কৰিম 4 পাম 4 * 1 কি হ'ব 4 4 এ 12 ক ডিভাইড কৰিম 3 পাম 3 * 1 আমি কি পাম 3 ঠিক আছে 6 + 4 + 3 আমি পাম 13 সো আমি টোটাল পার্ট অফ রেশিও কি পালো 13/12 এটা আমাক উলিয়াব দিছে বি এ কিমান টকা পাব বি পার্টটো দিছে ৰেশিওৰ 1/3 সো আমি বি কিমান টকা পাব কেনেকৈ ওলাব 1/3 ডিভাইড অৰ্থাৎ হৰণ কৰিব লাগিব 13/12 ঠিক আছে আৰু তাক পূৰণ কৰিব লাগিব যিমান টকা ভগাবলৈ দিয়ে অৰ্থাৎ 2600 এটো ক্যালকুলেট কৰি আমি যেটো পাম কিমান টকা বি এ পাব এটা এটো ডিভাইড আছে অৰ্থাৎ হৰণ আছে আমি ইনটু অৰ্থাৎ পূৰণ কৰিম তেতিয়া আমি পাম 1/3 ইনটু 13/12 টো ৰেচিপ্ৰকেল হৈ যাব 12 টো ওপৰত যাব 13 টো তলত আহিব ঠিক আছে ইনটু 2600 3 এ ক্যান্সেল যাব 4 13 এ ইয়া ক্যান্সেল যাব 2 লগত দুটা 0 মানে 200 4 * 200 আমি কি পাম 800 সো বি এ কিমান টকা পাব 800 টকা
বি এ পাব 800 টকা সো ইয়াৰ কারেক্ট আনসার হ'ব অপশন বি ইয়াৰ কারেক্ট আনসার ঠিক আছে ইয়াত যদি আমাক এ কিমান টকা পায় উলিয়াবলৈ দিলেহেঁতেন তেতিয়া এ ভাগটো কেনেকৈ ওলাব এ ৰেচিঅ' পাৰ্ট দিছে হাফ আমি হাফক ডিভাইড কৰিম টোটাল ৰেচিঅ' অৰ্থাৎ 13/12 আৰু তাক ইনটু কৰিম 2600 এটো ক্যালকুলেট কৰি আমি যেটো পাম কিমান টকা এ পাব ঠিক আছে আকৌ যদি আমাক সি এ কিমান টকা পাব উলিয়াব দিলেহেঁতেন সি এ ভাগটো কেনেকৈ ওলাব সি ৰেচিঅ' পাৰ্ট দিছে 1/4 তাক ডিভাইড কৰিম 13/12 আৰু ইয়াক ইনটু কৰিম 2600 এটো ক্যালকুলেট কৰিলে আমি যিমান টকা পাম কিমান টকা সি এ পাব ঠিক আছে লগতে এই দুটা কথাও মনত ৰাখিব এটো হৈছে ইয়াৰ সলিউশন নেক্সট কোৱেশ্চনটো আছে average 2 monthly pay of 5 brothers is ₹600 and if 2 brothers got a pay raise of ₹100 then the new average pay will be option ekita dise question to অসমীয়াত আছে গড় হিচাপত 5 জন ককাই ভাইয়ে 600 টকা দৰমহা পায় যদি দুজন ভাইয়েকৰ 100 টকা দৰমহা বৃদ্ধি পায় তেন্তে নতুনকৈ সিহঁতৰ গড় দৰমহা কিমান হ'ব অপচন ekita দিছে এতিয়া আমাক কি দিছে গড় হিচাপত 5 জন ককাই ভাইয়ে 600 টকা দৰমহা পায় মানে 5 জন ককাই ভাইৰ গড় দৰমহা দিছে 600 টকা হয়নে এতিয়া 5 জন ককাই ভাইৰ মুঠ দৰমহা কিমান হ'ব 5 লগত 600 পূৰণ কৰিব লাগিব তেতিয়া আমি পাম মুঠ দৰমহা 3000 টকা ঠিক আছে তাৰ পিছত দিছে যদি দুজন ভাইয়েকৰ 100 টকা দৰমহা বৃদ্ধি পায় দুজন ভাইয়েকৰ কিমান টকা বৃদ্ধি পালে 100 টকা সো ইয়াৰ লগত আমি 100 টকাটো প্লাস কৰিম তেতিয়া আমি পাম 3100 এখিনি এটা কথা মনত কৰিব যদি আমাক দিলেহেঁতেন যদি দুজন ভাইয়েকৰ 100 টকা কৈ তেতিয়া আমি 2 লগত 100 পূৰণ কৰিলোহেঁতেন কিন্তু ইয়াত দিছে যদি দুজন ভাইয়েকৰ 100 টকা দৰমহা বৃদ্ধি পায় মানে দুইজনৰ ভিতৰত 100 টকাহে বাঢ়িছে হয় না নহয় গতিকে আমি 3000 লগত 100 যোগ কৰিছো তেতিয়া আমি পাইছো 3100 এতিয়া আমাক উলিয়াব দিছে নতুনকৈ সিহঁতৰ গড় দৰমহা কিমান হ'ব মুঠ টকা হ'ল 3100 এতিয়া সিহঁতৰ গড় দৰমহা কিমান হ'ব উলিয়াব দিছে এতিয়া আমি ইয়াক কি কৰিব লাগিব 5 এ হৰণ কৰিব লাগিব হয়নে 5 এ হৰণ কৰিলে আমি কি পাম 3100 যদি আমি 5 এ হৰণ কৰো 5 6 গুণ 30 এক শূন্যটো নামি আহিলে 5 2 গুণ 10 এই শূন্যটো ওপৰত গুচি যাব আমি কি পালো 620 620 সো 5 জন ককাই ভাইৰ নতুন গড় দৰমহা কি হ'ব 620 টকা সো ইয়াৰ কারেক্ট আনসার হ'ব অপশন এ ইয়াৰ কারেক্ট আনসার এটো হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট কোৱেশ্চনটো আছে A can do a piece of work in 12 days and B can do it in 24 days. They started the work together. Calculate the number of days to complete the work. Option ekita dise. Question to অসমীয়াত আছে এটা কাম কৰিবলৈ এক সময় লাগে 12 দিন হে একে কামকে কৰিবলৈ B লাগে 24 দিন একেলগে কৰিলে মুঠতে কিমান দিন সময় লাগিব অপচন ekita দিছে এতিয়া আমাক কি দিছে কোৱেশ্চনটো A এটা কাম কৰে 12 দিনত আৰু B এ সেই কামটো কৰে 24 দিনত A আৰু B দুইজনে যদি একেলগে কামটো কৰে তেতিয়া আমি কিমান দিনত কৰিব উলিয়াব দিছে ঠিক আছে এনে ধৰণৰ প্ৰশ্ন কৰিবলৈ আমি এটা ফৰ্মুলা মনত ৰাখিব লাগিব এই ফৰ্মুলাটো হৈছে xy / x + y ঠিক আছে যত x ৰ ভ্যালু হ'ব 12 আৰু y ভ্যালু হ'ব 24 এতিয়া ইয়াত আমি বহাই দিম তেতিয়া ওপৰত x * y অৰ্থাৎ 12 * 24 তলত 12 + 24 ঠিক আছে 12 * 24 ওপৰত ইনটু কৰিব নালাগে ক্যান্সেল যাব তলত 36 12 এ 36 ক ক্যান্সেল যাব 3 3 এ 24 ক ক্যান্সেল যাব 8 আমি কি পালো 8 অৰ্থাৎ কিমান দিন সময় লব 8 দিন 8 days সো ইয়াৰ কারেক্ট আনসার হ'ব অপশন এ ইয়াৰ কারেক্ট আনসার এটো হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট কোৱেশ্চনটো আছে on a sum of money if the difference between simple interest and compound interest both at 10% is ₹10 in 2 years what is the principal amount option ekita আছে question to অসমীয়াত আছে যদি কোনো ধৰণৰ 10% সুতৰ হাৰত 2 বছৰৰ সাধাৰণ সুত আৰু চক্ৰবৃদ্ধি সুতৰ পাৰ্থক্য 10 টকা হয় তেনেহলে মূলধন কিমান হ'ব অপচন ekita দিছে এটা এনে ধৰণৰ প্ৰশ্ন আমি অতি সহজে কৰিবলৈ আমি এটা ফৰ্মুলা মনত ৰাখিব লাগিব সেই ফৰ্মুলাটো হৈছে p = 100/r whole square equal d এই ফৰ্মুলাটো ইউজ কৰি আমি p
পি অৰ্থাৎ মূলধনটো উলিয়াব পাৰিম য'ত আৰে বুজাব সুতৰ হাৰ আৰু দ্বিটোৱে বুজাব ডিফাৰেন্স অৰ্থাৎ পাৰ্থক্য ইয়াত এটা ভ্যালু কিটা বহাই দিম 100 ক স্কয়াৰ কৰিলে হ'ব 100 * 100 আর সুতৰ হাৰ দিয়া আছে কিমান 10% 10 স্কয়াৰ হোৱাৰ কাৰণে 10 * 10 আহিলে আৰু ডিফাৰেন্স পাৰ্থক্য কিমান দিয়া আছে 10 টকা 10 এটো 0 ক্যান্সেল গল এটো 0 ক্যান্সেল গল কি থাকিলে 100 * 10 ইনটু কৰিলে আমি কিবা 1000 সো মূলধন কিমান হ'ব 1000 টকা সো ইয়াৰ কারেক্ট আনসার হ'ব অপশন সি ইয়াৰ কারেক্ট আনসার এটো হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট কোয়েশ্চন দিছে if DE and F are three midpoints of the sides of BC, CA and AB of triangle ABC, the area of DEF is 4 cm square, then the area of ABC will be option ekita dise. Question to অসমীয়াত আছে ABC ত্ৰিভুজৰ BC, CA আৰু AB বাহুৰ মধ্যবিন্দু হল DE আৰু F. এতিয়া DEF ৰ ক্ষেত্ৰফল যদি 4 cm square হয় তেন্তে ABC ৰ ক্ষেত্ৰফল কিমান হ'ব অপচন ekita dise. এটা আমাক কি দিছে প্ৰশ্নটোত ABC এটা ত্ৰিভুজ দিছে ঠিক আছে ABC এটা ত্ৰিভুজ দিছে ইয়াৰ BC বাহুৰ মধ্যবিন্দু D দিছে BC বাহুৰ মধ্যবিন্দু কি দিছে D আকৌ C এৰ মধ্যবিন্দু দিছে E C আৰু A এৰ মধ্যবিন্দু দিছে E ঠিক আছে আৰু AB বাহুৰ মধ্যবিন্দু দিছে F A আৰু B বাহুৰ মধ্যবিন্দু দিছে F এতিয়া এই পয়েন্ট কিটা আমি কানেক্ট কৰি দিলে DEF এটা ট্ৰায়াঙ্গল পাম ঠিক আছে এতিয়া এই DEF ট্ৰায়াঙ্গলৰ অৰ্থাৎ ত্ৰিভুজৰ কালি আমাক দিছে 4 cm স্কয়াৰ আমাক ABC ত্ৰিভুজৰ কালি উলিয়াব কৈছে হয়নে DEF ৰ দিছে 4 cm স্কয়াৰ ABC ৰ কালি উলিয়াব দিছে ABC ৰ কালি কি হ'ব এই DEF ৰ কালিক 4 এ পূৰণ কৰিব লাগিব অৰ্থাৎ 4 ক আমি 4 এ পূৰণ কৰিলে কিমান পাম 16 cm স্কয়াৰ হ'ব ABC ত্ৰিভুজৰ কালি সো ইয়াৰ কারেক্ট আনসার হ'ব অপশন সি ইয়াৰ কারেক্ট আনসার ইয়াৰ লগতে আৰু এটা কথা মনত ৰাখিব এই ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত হ'ব 1:4 DEF আৰু ABC ত্ৰিভুজৰ কালিৰ অনুপাতটো কেতিয়াবা উলিয়াব দিয়ে তেতিয়া কি হ'ব 1:4 এই কথাটো লগতে মনত ৰাখিব DEF और काली और ABC ত্ৰিভুজৰ কালি কি হ'ব 1:4 ঠিক আছে এই কথাৰ লগতে মনত ৰাখিব